আৰু আজি আমাৰ মাজত উপস্থিত আছে এইবাৰ APSC শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা এনিশা বৰুৱা বাইদেউ। আমি আজিৰ সেশনটো প্ৰায় কালিৰ ষ্টাইলটোতে ফৰ্মেটটোতে কন্টিনিউ কৰি যাম। আৰম্ভণিতে বাইদেউৰ পৰা দুই এষাৰ কথা আমি জানি লৈ পিছত ষ্টুডেণ্টৰ মাজত ইণ্টাৰেক্টিভ সেশন সেই হিচাপে আমি কন্টিনিউ কৰি যাম। পোনপ্ৰথমে আমি বাইদেউৰ সফলতাত তেখেতলৈ শুভেচ্ছা জনাইছোঁ। আপোনাৰ APSC পৰীক্ষাত ইমান সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কাৰণে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু ৱেলকাম ধন্যবাদ। জনাইছোঁ। হয়, আজিৰ সেশনটোত আমি এনিশা বৰুৱাৰ পৰা এনিশা বৰুৱা ACS হোৱালৈকে তেখেতৰ যি জাৰ্ণি আছিল, এই সুদীৰ্ঘ যাত্ৰাত তেখেতে কেনেকুৱা কি ষ্ট্ৰাগল কৰিব লগা হৈছিল, কেনেকুৱা ষ্ট্ৰেটেজি তেখেতে লৈছিল আৰু সেই তাত কেনেকুৱা কি বাধা অতিক্ৰম কৰি তেখেতে জাৰ্ণিটো চলাই নিব লগা হৈছিল বা কেনেকৈ নিছিল, সেইখিনিৰ বিষয়ে আমি ডিছকাছ কৰিম। আৰু সেইখিনিৰ পৰা যাতে আমাৰ এই সেশনটোত যিখিনি ষ্টুডেণ্টছ প্ৰেজেণ্ট আছে বা পিছত ৰেকৰ্ডিংটো যিখিনি ষ্টুডেণ্টছে চাই, তেওঁলোকে যাতে তাৰ পৰা দুই এটা কথা শিকি কিছুমান পইণ্ট নিজৰ প্ৰিপেৰেশ্যন জাৰ্ণিত যাতে ইনক্লুড কৰিব পাৰে, সেই হিচাপে আমি চেষ্টা কৰিছোঁ। আৰু পোনপ্ৰথমে বাইদেউক তেখেতৰ পৰিচয়টো একেবাৰে চমুকৈ দিবৰ কাৰণে অনুৰোধ জনালোঁ বাইদেউ। গুড ইভিনিং এভৰিৱান। সমূহ ড্ৰিম জোন ফেকাল্টি তথা কৰ্মকৰ্তালৈ মোৰ ধন্যবাদ থাকিল এই নিমন্ত্ৰণিতিৰ বাবে। মোৰ নাম এনিশা বৰুৱা। মই হাইস্কুল ছেইণ্ট মেৰিজ ডিব্ৰুগড়ৰ পৰা অৱতীৰ্ণ হৈছিলোঁ। তাৰপাছত মই চলব্ৰুক একাডেমীত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ। তাৰপিছত মই বেচেলাৰ্ছ আৰু মাষ্টাৰ্ছ দুয়োটা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছোঁ। আৰু মাষ্টাৰ্ছ কৰি থকা সময়ৰ পৰাই মই প্ৰিপেৰেশ্যন কৰি আহিছিলোঁ। যদিও মই আগতে সফল হোৱা নাছিলোঁ, এয়া মোৰ তৃতীয় প্ৰচেষ্টা আছিলে আৰু এইবাৰ মই সফল হ'বলৈ সক্ষম হৈছোঁ। অ'কে। আমি চমুকৈ যদি সুধো মানে ধৰক প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ যদি ছেগ্ৰিগেট এটা কৰি নকৰি ইন ডিটেইলছত নগৈ যদি একেবাৰে চমুকৈ সুধো যে আপোনাৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি কেনেকুৱা আছিল, মানে APSCৰ কাৰণে আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিছিল, যদি সেইটো অকণমান চমুকৈ কয়। হয়, মই প্ৰিলিমছ আৰু মেইনছ দুয়োটা একেলগে প্ৰিপেৰেশ্যন কৰি আহিছিলোঁ। এটা কম্প্ৰিহেনচিভ প্ৰিপেৰেশ্যন, এইটো ছেগ্ৰিগেট নকৰি পেলাই একেলগে যদি কৰিব পৰা যায় তেন্তে লাভালাভ হ'ব বুলি মই ভাবোঁ। আৰু প্ৰিলিমছৰ ঠিক এমাহ আগতে মই টেষ্ট ছিৰিজবোৰ জইন কৰিছিলোঁ। ফেব্ৰুৱাৰী মাহত আমি টেষ্ট ছিৰিজবিলাক কৰিবলৈ পাওঁ, অনলাইন বহুত চ'ৰ্চেছো আছে। ত' হয় হয় তেনেকৈ জইন কৰি MCQ বোৰ প্ৰেক্টিচ কৰিছিলোঁ। তাৰ আগলৈকে কিন্তু মই প্ৰিলিমছ এণ্ড মেইনছ দুয়োটা একেলগে কৰি আহিছিলোঁ। আৰু প্ৰিলিমছ দিয়াৰ পিছৰে পৰা আকৌ মেইনছৰ আনচাৰ ৰাইটিং তথা কণ্টেণ্ট এনৰিচমেণ্টবিলাক পঢ়ি মেলি নিজৰ আনচাৰ্ছবোৰ কেনেকৈ আৰু ডেভেলপ কৰি মাৰ্কছ স্ক'ৰিং কৰি তুলিব পাৰি, তেনেকৈ মই প্ৰিপেয়াৰ কৰি আছিলোঁ। আৰু টাইম বাউণ্ড আনচাৰ ৰাইটিং, মাল্টিপল ৰিভিজনছ, সেইবিলাক খুব দৰকাৰী বুলি মই ভাবোঁ। তাৰপাছততো ইণ্টাৰভিউ ষ্টেজত নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্টটো বহুতেই দৰকাৰী, আৰু তেতিয়া নিজৰ প্ৰফাইল এনালাইচিছ অলপ কৰিব লগা হয়। আৰু মক ইণ্টাৰভিউ ছেশ্যনো ল'ব পাৰে যদি কোনোবাই কনফিডেঞ্চ বিল্ড কৰিব বিচাৰে, ঠিক তেনেদৰে কৰিব পাৰিলে ভাল হ'ব। হয়। এতিয়া ভালেখিনি কেণ্ডিডেটছৰ মানে কাৰেণ্ট এফেয়াৰ লৈ এটা বিশেষ মানে টেনশ্যন হৈ থাকে যে কাৰেণ্ট এফেয়াৰৰ কাৰণে কি হয় পঢ়িম কি নপঢ়িম বা থাকিয়ে গৈছে নেকি কিবা এই এৰিছোৱেই নেকি। আপুনি কাৰেণ্ট হয় এফেয়াৰ কেনেকৈ কৰিছিল বা ষ্টুডেণ্টক তাৰ কাৰণে কি এডভাইচ দিব? হয়, কাৰেণ্ট এফেয়াৰ্চটো বহুতেই ইম্পৰ্টেণ্ট। এতিয়া যিহেতু আমি কুৱেশ্যন পেটাৰ্ণটো দেখি পাওঁ যে এনালাইচিছ কৰিলে ষ্টেটিকৰ লগত কাৰেণ্টটো মিলাই পেলাই কুৱেশ্যন বনোৱা হয়। ষ্টেটমেণ্ট বেছ থাকে আৰু বা কাৰেণ্ট এফেয়াৰ্চ ৰিলেটেডে থাকে কিছুমান প্ৰশ্ন। ত' সেইখিনিৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট, আৰু তাৰ কাৰণে মই নিউজ পেপাৰ সদায় পঢ়িছিলোঁ। এটলিষ্ট 30-40 মিনিটছ মই নিউজ পেপাৰক দিছিলোঁ। আছাম ট্ৰিবিউন বা চেণ্টিনেল তেনেকৈ নিজে চুজ কৰি ল'ব পাৰে। আৰু যদি বোলে টাইম নাই বা ৱৰ্কিং কেণ্ডিডেটছ হয়, তেতিয়া নিউজ পেপাৰ এনালাইচিছো এভেইলেবল আছে, ভিডিঅ' চ'ৰ্চেছো আছে, ইউটিউবত চাব পাৰে। তেনেকৈ টাইমটো ক্ৰাঞ্চ যদি আছে, ফাষ্ট ফৰৱাৰ্ড কৰি চালেও উপকৃত হ'ব। তেনেকৈ মই গোটেই কাৰেণ্ট এফেয়াৰ্চখিনি ডেইলি পঢ়ি গৈছিলোঁ। এইটো আৰু ইণ্টাৰলিংক কৰি পঢ়িব লাগে, যাতে মানে মাইণ্ডফুলি তুমি কি পঢ়ি আছা কাৰেণ্ট এফেয়াৰ্চ তাৰ লগত ষ্টেটিকখিনি ৰিলেট কৰিব পাৰা, তেতিয়া বেছি ভাল হ'ব আৰু। হয়। এতিয়া আছাম পৰ্চনটোৰ ঠিক তেনেকুৱাকৈ যথেষ্টখিনি ইম্পৰ্টেঞ্চ আছে। প্ৰিলিমছত হয় 30% চিলেবাছটোতে লিখা আছে, অকণমান হয়তো দুই এটা বেছি কুৱেশ্যনে আহে প্ৰিলিমছত।
বা মেইনছৰো প্ৰায় গোটেইকেইখন পেপাৰতেই মানে আছাম স্পেচিফিক এংগুলৰ পৰা কুৱেশ্যনবিলাক সোধা দেখা যায়। গতিকে সেই আছাম পৰ্চনটোৰ কাৰণে আপোনাৰ প্ৰিপেৰেশ্যন বা ৰিচোৰ্চ কেনেকুৱা ধৰণৰ আছিল? মই ভাবোঁ আছাম পৰ্চনটো বহুতেই ইম্পৰ্টেণ্ট আৰু থৰলি মানে নিজৰ গ্ৰাস্প এটা থাকিব লাগে। নিজৰ অসমখনৰ বিষয়েটো জনাটো অতি দৰকাৰীয়ে আৰু তাৰ উপৰি প্ৰথমতে বেছিক বুকছৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, যেনেকৈ শৈলেন বস্ত্ৰ ছাৰৰ বুকছ বা আছাম ইয়াৰ বুক এনেকৈ বজাৰত এভেইলেবল আছে। তেনেকৈ ষ্টাৰ্ট কৰি তাৰ লগত ছেবাৰ আগৰ 8, 9, 10ৰ ছ'চিয়েল ছায়েন্সৰ কিতাপবোৰ সেইবোৰ ভাল হয়। তাতে কিছুমান টপিকছ জিঅ'গ্ৰাফী বা হিষ্ট্ৰী ৰিলেটেড অসমৰ বিষয়ে ভালদৰে দিয়া আছে। সেইবোৰ যদি পঢ়িব পাৰে তেন্তে লাভালাভ হ'ব। আৰু তাৰ লগত যদি কোনোবাই কোচিং ইনষ্টিটিউটছৰ মেটেৰিয়েলছ বিচাৰে তেতিয়াও আছাম ৰিলেটেড কণ্টেণ্ট বহুত কম হয়। ত' হয়। কোচিং ৰিলেটেড যদি ষ্টাডি মেটেৰিয়েলছ লোৱা যায় তেতিয়াও ভাল হ'ব। অ'কে। তাৰপিছত আনচাৰ ৰাইটিঙৰ কাৰণে আপোনাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে আপোনাৰ ষ্ট্ৰেটেজি কেনেকুৱা আছিল? ধৰক মেইনছৰ হয় আনচাৰ হয় ৰাইটিঙৰ কাৰণে কিবা স্পেচিয়েল ষ্ট্ৰেটেজি আছিল নে চিম্পল? কেনেকুৱা আছিল মানে? হয়, আনচাৰ ৰাইটিং প্ৰিপেৰেশ্যন ডেইজত মই ডেইলি 2-3টা আনচাৰ্ছ লিখিছিলোঁ। আৰু মই চাইছিলোঁ যে কণ্টেণ্ট মানে এনৰিচটো কেনেকৈ কৰিব পাৰে, ভেলু এডিশ্যন কেনেকৈ কৰিব পাৰে। ত' মেইনছত মেইন গেম প্লে কৰে যে ষ্টেটিষ্টিক্স আৰু ফেক্টছ এণ্ড ফিগাৰ্ছ এইবিলাক বহুতে দৰকাৰী। এইবিলাক দিলে আনচাৰটো আৰু ভেলিডেশ্যন দিয়া নিচিনা হয়। ত' সেই ফেক্টছ ফিগাৰ্ছ বা ষ্টেটিষ্টিক্সখিনি মনত ৰাখিব লাগে। এতিয়া ধৰক উইমেন ৰিলেটেড কিবা স্কিমছ আছে বা ইণ্ডেক্স আছে, জেণ্ডাৰ গেপ ইণ্ডেক্স, এইবিলাক টপিক ৱাইজ ছেগ্ৰিগেট কৰি মেলি এটা বুকলেট এটা বনাই ল'ব লাগে, যাতে সেইটো মেইনছৰ পৰীক্ষাৰ সময়ত ৰিভিজন কৰিবলৈ সহজ হৈ পৰে। ত' তেনেকৈ টপিক ৱাইজ ছেগ্ৰিগেট কৰি ল'লে উইমেন বা এগ্ৰিকালচাৰ, এডুকেশ্যন, ডিফাৰেণ্ট বস্তু এইবিলাক ফেক্টছ ফিগাৰ্ছ গোটাই, ষ্টেটিষ্টিক্স গোটাই মেলি, স্কিমছ ৰিলেটেড এভৰিথিং এইবিলাক মেক্ৰস্কপিক এটা অভাৰভিউ এটা ৰাখিব লাগে, যাতে এইটো আনচাৰত ইম্প্ৰভাইজ কৰিব পাৰে যেতিয়া এক্সামৰ দিনা। সেইটো কাৰণে মই সেই মানে এনৰিচমেণ্টত বেছি কাম কৰিছিলোঁ। যদিও মই ইমান আনচাৰ ৰাইটিঙত টাইম দিয়া নাছিলোঁ, কিন্তু এনৰিচমেণ্টৰ কাৰণে, ভেলু এডিশ্যনৰ কাৰণে মই বেছি পঢ়ি আছিলোঁ বা কাৰেণ্ট ৰিলেটেড যি আছে সেইবিলাক এড অনছ কৰি গৈছিলোঁ মোৰ নোটছৰ লগত। তেনেকৈ হয়, হয়। কৰি মাৰ্কছ স্ক'ৰিং কৰিব পৰা যায়। আৰু অন দ্য ডে মানে মেইনছৰ দিনা সেইদিনা এটা ষ্ট্ৰেটেজি ফ'ল' কৰিব লাগে কি তুমি 1 ঘণ্টাত কেইটা কুৱেশ্যন কৰিব পাৰিবা, মানে সেইটো নিজৰ স্পীডৰ ওপৰত ডেভেলপ কৰিব লাগে। মই কৰিছিলোঁ কি যে 1 ঘণ্টাত মই 8টা কুৱেশ্যন 10 মাৰ্কছৰ কমপ্লিট কৰিমেই। আৰু নেক্সট 1 আৱাৰত 6 কুৱেশ্যন 15 মাৰ্কছৰ, তাৰপিছত নেক্সট 1 আৱাৰত 6 কুৱেশ্যনছ কমপ্লিট কৰিম। তেনেকৈ মই গোটেই পেপাৰখন কমপ্লিট কৰিছিলোঁ। আৰু যদি টাইম ক্ৰাঞ্চ থাকে আৰু কুৱেশ্যন এৰি অহা যায়, তেতিয়া চান্সেছ অফ চিলেকশ্যনটো অট'মেটিকেলি কমি যায়। ত' হয়, সেইকাৰণে যিমান পাৰে নিজে টাইমটো চাই টাইম মেনেজমেণ্টটো শিকি ল'ব লাগে আগতে। সেইটোৱে অ'কে। ষ্ট্ৰেটেজি আছিলে। অকণমান যদি চিলেবাছৰ পৰা আঁতৰি এটা হয় কুৱেশ্যন আপোনাক সুধিছোঁ যে কি ফেক্টৰ আছিল? ধৰক আপুনি ধুনীয়াকৈ APSC দিম বুলি আপুনি এটা কি আছিলে মনটো বান্ধি লৈছিল, আপুনি ডিটাৰমাইন হৈছিল। এনেকুৱা কি ফেক্টৰ আছিল যে আপুনি যাৰ কাৰণে ইনস্পায়াৰ হৈছিল যে আপুনি APSC এক্সাম দিব, এই ছাৰ্ভিচটোত আহিব? বিহাইণ্ড দ্য ফেক্টৰ কি মানে? কিয় আপুনি এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিছিল? হয়, মোৰ সৰুৰ পৰা এটা ইচ্ছা আছিলে মই এডমিনিষ্ট্ৰেশ্যনতে যাম বুলি। আৰু সেই ইচ্ছাটো আৰু প্ৰবল হৈ উঠিলে মই SP এগৰাকীকো সাক্ষাৎ কৰিছিলোঁ এবাৰ মোৰ পাছপৰ্টৰ কাৰণে। ত' তেওঁৰ কৰ্মশৈলী দেখি, তেওঁৰ প্ৰেষ্টিজ বা অনাৰ যোনবিলাক দেখিছোঁ, কাম কৰা শৈলী দেখিছোঁ, সেইবিলাকৰ প্ৰতি মোৰ মানে নিজৰ অনুপ্ৰাণিত হ'লোঁ। আৰু তাৰ পৰা মই নিজেই MSc কৰি থকাৰ পৰাই প্ৰচেষ্টা কৰি আহিছিলোঁ। তেনেকৈ নিজৰ এটা ইনাৰ মটিভেশ্যন বা পুছ এটা আহিলে যে মই এইটো ফালে গ'লে মোৰ ভাল হ'ব, মোৰ কেৰিয়াৰ গ্ৰথটোও ভাল হ'ব, মই লগতে সমাজ সেৱাৰ লগতে চিভিল ছ'চাইটিৰ লগত কিবা কিবি কাম কৰি অনুপ্ৰাণিত কৰিব পাৰিম মানুহকো। সেই ভাবিয়ে মই আৰু এইটো প্ৰচেষ্টা লৈছিলোঁ। ষ্টুডেণ্টছবিলাকৰ প্ৰায় এটা ডাউট থাকে যে প্ৰিপেৰেশ্যন জাৰ্ণিত কেতিয়াবা তেওঁলোক ডিপ্ৰেছড হৈ যায়, মনটো তেওঁলোকৰ ভাঙি পৰে।
ধৰক কেতিয়াবা ধৰক এই কিমান কষ্ট কৰি থাকিম আৰু নোৱাৰিছোঁ মানে একেবাৰে হতাশ হৈ যোৱা তেনেকুৱা এটা চিটুৱেশ্যন কেতিয়াবা আহি যায়। আপোনাৰ কেতিয়াবা তেনেকুৱা আহিছিল নেকি, বা সেই যদি কেতিয়াবা মনটো বেয়া লাগে, ডিপ্ৰেছড হৈ যায় আৰু নোৱাৰিম তেনেকুৱা এটা যদি ভাৱ আহে, সেই প্ৰচেছটো মানে একেবাৰে নিজকে মটিভেট কৰি ৰখাৰ কাৰণে, কণ্টিনিউ কৰাৰ কাৰণে, কনচিষ্টেঞ্চি মেইনটেইন কৰাৰ কাৰণে আপুনি কি এডভাইচ দিব? হয় হয়, এইটো স্বাভাৱিকে হয়, আৰু এই জাৰ্ণিটো যিহেতু বহুত দীঘলীয়া আৰু এবছৰৰ চাইকেল এটা পূৰাপূৰিকৈ লাগেই আৰু আনপ্ৰেডিক্টেবল হয়। তো সেই ক্ষেত্ৰত মানে এনজাইটি বা ফিয়াৰ্ছ এনেকুৱা থকাটো স্বাভাৱিক, মোৰো আছিলে। তো তেনে ক্ষেত্ৰত নিজকে অকণমান ডাইভাৰ্ট কৰি বা নিজকে হেপ্পী কৰি ৰাখিব চেষ্টা কৰিব লাগে। নিজে ভাল পোৱা কাম কিছুমান কৰি থাকিব লাগে। মই নভেল পঢ়িছিলোঁ বা জাৰ্নেলিং কৰিছিলোঁ, কিছুমান টাইমত মই ওলাইও যাওঁ, ফুৰিও আহোঁ। নিজকে মানে অকণমান চিল কৰি ৰাখি পঢ়িলে ভাল হয়। বা প্ৰেছাৰ বেছি কৰিলে, প্ৰেছাৰটো বেছি ল'লে অকণমান ফ'কাছৰ পৰা দূৰত যোৱা নিচিনা দেখা যায়। তো সেইকাৰণে মই ভাবোঁ যে অকণমান কুল কাম হৈ পঢ়া শুনা ডেইলি ৰুটিন ফ'ল' কৰি, শ্বেডিউল মতে নিজৰ গ'লছখিনি এচিভ কৰি সেইখিনি কমপ্লিট কৰি গ'লে কিন্তু ভালেই হ'ব। অ'কে, এতিয়া আমি অকণমান ছেশ্যনটো ইণ্টাৰেক্টিভ কৰি দিওঁ। আমাৰ ফালৰ পৰা দুই এটা কুৱেশ্যনটো মোৰ ফালৰ পৰা মই সুধিলোৱেই। এতিয়া হয় হয় ষ্টুডেণ্টছখিনিৰ মাজত যি আছে অকণমান সুধি, আকৌ পাছত মই শেহতীয়াকৈ কণ্টিনিউ দুই এটা মোৰ ফালৰ পৰা আকৌ সুধিম। এতিয়া আমাৰ ষ্টুডেণ্টছসকলৰ যি আছে, তেওঁলোকে মাইকটো অন কৰি ক'ব লাগে, বা মেছেজ বক্সত চাট বক্সত ক'লেও হ'ব। কিন্তু চাট বক্সত ক'লে আৰু অকণমান প্ৰব্লেম মোৰেই হৈ যায় আৰু চাই কৈ থাকিবলৈ। গতিকে মাইকটো অন কৰি দিলেতো বেছি বেটাৰেই হয়। আপোনালোকৰ কালি কেইটামান কুৱেশ্যন থাকি গ'ল এড্ৰেছ কৰিব, কাৰণ মানে ইমান ইটো কুৱেশ্যন আহি গ'ল, টাইম ভালেখিনি হ'ল। তো সেইকেইটা কুৱেশ্যন আজি আকৌ ৰেইজ কৰিব পাৰে, আজি এড্ৰেছ কৰি দিয়া যাওক, যিহেতু বাইদেউ আছেই। গতিকে আপোনালোকে মেছেজো কৰিব পাৰে বা মাইকটো অন কৰি হ'লেও ক'ব পাৰে, কাৰোবাৰ প্ৰিপেৰেশ্যন ৰিলেটেড বা তেনেকুৱা যদি সুধিব লগা আছে। আদাৰৱাইজ মই মোৰ ফালৰ পৰা কণ্টিনিউ কৰি যাম। কিন্তু যিহেতু আপোনালোকৰ স্পেচিফিক ডাউট কিবা থাকিব পাৰে, যিটো হয়তো এই মোমেণ্টত মোৰ মাইণ্ডত অহা নাই, গতিকে আপোনালোকৰ যদি তেনেকুৱা স্পেচিফিক কুৱেৰি আছে, একেবাৰে লাজ সংকোচ নকৰি ধুনীয়াকৈ সুধিব লাগে। কাৰণ আমি এই টপাৰ ষ্টক ছেশ্যনটো আপোনালোকৰ কাৰণেই আয়োজন কৰিছোঁ, যাতে চিলেক্ট হোৱা কেণ্ডিডেটবিলাকেনো কেনেকৈ কি প্ৰিপেৰেশ্যন কৰিছিল, কি ষ্ট্ৰাগল তেওঁলোকে কৰিব লগা হৈছিল, কি চেলেঞ্জেছ আহিছিল, সেইখিনি কথা প্ৰেক্টিকেলি আপোনালোকে তেওঁলোকৰ পৰা জানক, যাতে যিহেতু তেওঁলোক সেইখিনি অভাৰকাম কৰিয়েই আজি এই পৰ্যায়ত আছেহি, মানে ফাইনেল লিষ্টত তেওঁলোকৰ নাম আহিছে। গতিকে আপোনালোকেও তেনেকুৱা চিটুৱেশ্যন অভাৰকাম কৰিব লগা হ'ব। তো সেইখিনিৰ কাৰণে আগতীয়াকৈ ৰেডি হৈ, মেম হাউ টু ৰাইট এছেজ ইন এ বেটাৰ ৱে উইদিন ভেৰি লিমিটেড, অ'কে এছেজ। ঠিক আছে, আপুনি চাগে কুৱেশ্যনটো পঢ়িছে বাৰু। যোৱাকালিও আমাৰ এছেৰ ওপৰত অকণমান ডিছকাশ্যন হৈছিলে ভালেখিনি। ষ্টিল আজি এজন কেণ্ডিডেটে সুধিছে যে এছেত মানে কেনেকৈ লিখিব লাগে, কম টাইম। তো মই ভাবোঁ এছে আৰু এথিক্সৰ এটা গেম প্লে' কৰে মেইনছত। তো আপোনাৰ মানে এথিক্স এণ্ড এছে পেপাৰখনে আপোনাৰ মাৰ্কছটো ইফাল সিফাল কৰিব পাৰে। তো সেইকাৰণে আপোনাৰ এইটো কণ্ট্ৰলত আছে। তো এছে এণ্ড এথিক্স পেপাৰখন এনেকুৱাকৈ পঢ়িব দুইখনৰ কাৰণে যাতে হৈ যায়। তো এছে পেপাৰখনৰ কাৰণে এনেকড'টছ বা কোটছ, এনেকুৱা গ্ৰেট মেন ছেয়িংছ বা এনেকুৱা যোনবিলাক হেপেনিংছ থাকে, লাইফ হেপেনিংছ, এইবিলাক আপোনালোকে পঢ়ি মেলি নিজে ৱৰ্ড ষ্টকত থ'ব বা মাইণ্ডত ৰাখিব কিছুমান কোটছ। তো সেইখিনি প্ৰেক্টিচ কৰি থাকিব লাগে। তাৰ লগতে কিছুমান কোচিং ইনষ্টিটিউটছৰো মডেল আনচাৰ্ছ বা মডেল এছেছ থাকে, সেইবিলাক আপুনি ফ'ল' কৰি চাব যে কেনেকৈ লিখিলে মাৰ্কছ স্ক'ৰিং হয়, আৰু আণ্ডাৰলাইন কৰিব কেনেকৈ লাগে, কোনকেইটা ৱৰ্ডছ লাগে, কোনটো ফ্ল' অফ টপিক্সবোৰ কেনেকৈ হ'ব লাগে, তেনেকৈ কৰি চাব এবাৰ। অ'কে। আৰু এজন কেণ্ডিডেটে সুধিছে মিডিয়ামটো কিবা প্ৰভাৱ পেলাই নেকি প্ৰিপেৰেশ্যনৰ, সেইটো ক্ষেত্ৰত কোনটো মিডিয়াম কুৱেশ্যন হ'লে ভাল? মানে আপুনি চাগে আছামিজ মিডিয়ামত প্ৰিপেয়াৰ কৰি আছে, নহয় জানো? মই আছামিজ মিডিয়ামৰ ইমান নাজানিম কিমান কণ্টেণ্টছ আছে। এতিয়া হয়তো এভেইলেবল হৈছে বহুতো। আপোনাৰ চাগে একো প্ৰভাৱ নেপেলাব, আপুনি ভালকৈ চেষ্টা কৰক, পাৰিব।
হয় আছামিজৰ বাৰু হেল্ল' অকণ হয় কোনোবা এজনে হেল্ল' কৈ হয় হয় শুনিছেনে কোৱা মোৰ মাতটো শুনিছেনে শুনিছো কোৱা হয় হয় নমস্কাৰ বাইদেউ হয় মই বৰ্তমান কাম কৰি আছো যোৱা বছৰ এডিআৰিত চিলেক্ট হৈ বৰ্তমান মানে কি আৰু আহ, আহ, যোৱা বছৰ নিযুক্তি পাইছিলো কিন্তু মোৰ যোৱা বছৰ আপোনাৰ যে মানে চিভিল চাৰ্ভিচ দিয়াৰ যিটো মানে যিটো পঢ়িব লাগে বা যিখিনি পঢ়িব লাগে তাৰ কাৰণে সেইখিনি মানে ষ্টাৰ্টিং কৰা আপোনাৰ গ্ৰেজুৱেশ্যনৰ পৰাই ষ্টাৰ্ট হৈছিলে প্ৰায় কিন্তু মানে ষ্টিল আপোনাৰ এনেকুৱা হৈ থাকে যে যেতিয়া মই পঢ়ো কিবা এটা টপিক বা মোৰ যিখিনি মানে এতিয়ালৈ পঢ়িলো বা এনেকুৱা হয় যে এ আজি পঢ়িলো কিন্তু বা এটা সময়ৰ পিছত যেতিয়া ৰিভিজন দিও মানে এটা চাৰ্কুলত যেতিয়া ৰিভিজন দিওঁ চাইকেল এটাত আপোনাৰ এসপ্তাহ বা তেনেকুৱা এটা চাইকেলৰ ৰিভিজন দিওঁ তেতিয়া মানে এনেকুৱা টাইপ লাগে যে মোৰ একোৱে হোৱা নাই তাৰ কাৰণে মাজে মাজে এনেকুৱা কৰা যায় যে মক টেষ্ট দি চাওঁ মক টেষ্ট দি চালে এনেকুৱা লাগে যে কুৱেশ্যন বিলাক যেতিয়া মানে মোৰ সন্মুখত আহি যায় তেতিয়া মানে এনেকুৱা টাইপ লাগে মই যিখিনি পঢ়িছো বা মই যিখিনি কৰিছো তাৰ লগত কুৱেশ্যনৰ একো মানে মিল নাথাকে যোৱা বছৰ মই মানে এদিন বয়স কমি থকাৰ কাৰণে মই এপ্লাই কৰিব নাপালো কিন্তু এইবাৰ কৰিব পাৰিম কিন্তু এতিয়াও মানে ষ্টিল এনেকুৱা হৈ আছে যে মোৰ মানে 1% কমপ্লিট হোৱা নাই যে হয় যেতিয়া যদি মই যদি নিজক কুৱেশ্যন কৰো যে কিমান খিনি তোমাৰ পঢ়া হৈছে বা যিমান খিনি কৰিছে তেতিয়া মানে যদি চাও মানে মোৰ একো হোৱা নাই জিৰ' টাইপ হৈ থাকে আহ সেই বস্তুটো মানে কেনেকুৱাকে ইমপ্ৰুভ কৰিব পাৰিম কিদৰে বৰ্তমান সেইটো বস্তুৱে মানে এনেকুৱা টাইপ কৰি গৈছে মানে যে মই দিনক দিনে পঢ়ি গৈছো যে দিনক দিনে সময় কমি আহি আছে আৰু দিনক দিনে মোৰ একো মনত নাই অকে আৰু অকে গট হয় এলাহটো কিদৰে মানে কমাব পাৰি সেইটোও ক'ব অলপ হয় হয় অকে আপুনিতো ফাৰ্ষ্ট এই কনফিডেন্সটো বিল্ড কৰক যে ময়ে পাৰিম মই নোৱাৰিলে কোনে পাৰিব এনেকে বিল্ড কৰক যে মই পাৰিমেই আৰু সেইটো ভাবি আপুনি পঢ়ি যাওক ৰিভিজনটো দৰকাৰ হয়ে আৰু সেই আপুনি কৈছে যে চাইকেল অফ ৰিভিজন সেইটো এনেকুৱা হ'ব লাগিব যে ফাৰ্ষ্ট ৰিভিজনত আপুনি 5 দিন দিলে এটা ছাবজেক্টত নেক্সট ৰিভিজনত আমি কমাই আহিব লাগিব যে এটা ছাবজেক্ট আমি দুদিনত কমপ্লিট কৰিব পাৰিব লাগিব তেনেকে আপুনি ইম্পৰ্টেণ্ট টপিকছবোৰ উলিয়াই নিজে নোটছ মেকিং কৰি সেইবিলাক আপুনি ৰিভিজনত কমাই আনিব লাগিব আৰু ইম্পৰ্টেণ্ট বস্তুবোৰ ৰাখি থ'ব লাগিব তেনেকে কৰি চাব আৰু মক টেষ্টটো মই কওঁ চব যোনবোৰ এভেইলেবল আছে চবটো APSC পেটাৰ্ণৰ লগত মিল নাখায় মানে ক'ৰবাত ষ্টেণ্ডাৰ্ডটো হাইও থাকিব পাৰে ক'ৰবাত ল'ও থাকিব পাৰে ত' আপুনি সেইটোত হতাশ নহ'ব আপুনি চেষ্টা কৰিব যে প্ৰথমতে মই আনচাৰ কি উলিয়াই মক টেষ্টৰ কুৱেশ্যনৰ লগত মিলাই পেলাই কৰি চাওঁ তেনেকে আপুনি কনফিডেন্সটো বিল্ড কৰক এইটো এনেকে আছিলে মই এনালাইজ কৰিম যে কুৱেশ্যনটো এইটো থিমৰ পৰা আহিছে এইটো টপিকৰ পৰা আহিছে এইবিলাক টপিকছৰ পৰা যে আহি থাকে এইখিনি আপুনি এনালাইজ কৰিব ত' আপুনি নিজেই সেই টপিকটোৰ ওপৰত নিজৰ কনফিডেন্সটো বিল্ড কৰিব আৰু আনচাৰ কৰিব পাৰিব পিছলে ত' সেই পেটাৰ্ণটো আপুনি এনালাইজ কৰি মেলি কেনেকুৱা থিম আহিছে ৰিপিটেড পেটাৰ্ণছবোৰ চাব আৰু তেনেকে আনচাৰ ট্ৰাই কৰি চাব এবাৰ প্ৰথমতে কেইদিনমান তাৰপাছত আপুনি মক টেষ্টটো কৰি চাওক ৰিয়েল টাইম এনভাইৰনমেণ্টত গৈ চাওক ইনষ্টিটিউটত গৈ চাওক আৰু ট্ৰাই কৰি চাওক MCQ বেছ OMR শ্বীটত কৰি চাওক তেতিয়া আপুনি চাব পাৰিব আৰু এলাহ ভাৱটো এনেকুৱা হ'ব পাৰে আপুনিতো ৱৰ্কিং কেণ্ডিডেট হয় যিহেতু ৱৰ্কিং কেণ্ডিডেটছৰ আপোনাৰ টাইমো শ্বৰ্টেজ থাকে কিন্তু আপুনি সেই টাইমটো উলিয়াব লাগিব ধৰক ৰাতিপুৱা শুই উঠি ট্ৰাই কৰিলে মৰ্ণিং ছেশ্যন এটা ল'লে তাৰপিছত যেতিয়া ৱৰ্কিং আৱাৰ্ছ থাকে তাৰ মাজত আপুনি নিউজ পেপাৰ এনালাইচিছ এটা চাই দিলে ত' সেইখিনি আপুনি নিজেই টাইম উলিয়াব নিজৰ ৰিভিজনৰ কাৰণে টাইম উলিয়াব তাৰপিছত ইভিনিং আপুনি হেভি টপিকছবোৰ নল'ব ইভিনিং আপুনি লাইট যোনটো আপুনি ৰিভিজন কৰিলেই হৈ যায় বা লাইট ৰিভিজনত আপোনাৰ কমপ্লিট হৈ যায় সেইটো বস্তু মনত ৰাখিব পৰাকৈ সেইখিনি টপিকছ ল'ব মৰ্ণিং আপুনি ফ্ৰেছ ছেশ্যনত নতুন টপিকছ বা কিছুমান ইম্পৰ্টেণ্ট ছাবজেক্ট ছাপ'জ পলিটি এনেকুৱা ছাবজেক্টবোৰ পঢ়ি চাব তেনেকৈ কৰি চাব অকে কুৱেশ্যনটো আমাৰ কোনজনৰ আছিল ক্ষিতিশ চাগে তোমাৰ নামটো ন হয় ক্ষিতিশ কুমাৰ দাস অকে তুমি কোন ঠাইৰ পৰা কৈছা মোৰ ঘৰ মূলতে মংগলদৈ কিন্তু মই বৰ্তমান বৰপেটাত কৰ্মৰত অকে ইয়াতে ময়ো অকণমান এড অন কৰি দিওঁ তুমি মক টেষ্টটো ক'ৰ দিছা প্ৰিলিমছৰ মক টেষ্ট দিছা নে মেইনছৰ আনচাৰ ৰাইটিঙত ক'ত অকণমান প্ৰব্লেম পাইছা
মই প্ৰিলিমছ পাৰ্সপেক্টিভতে কৰি আছো মানে মোৰ যোৱা বছৰ গ্ৰেজুৱেচন শেষ হোৱাৰ লগে লগে মই চাকৰি পালো গ্ৰেজুৱেচন কৰি থাকোতেই পাইছো আৰু কিন্তু মানে তেতিয়াৰ পৰা মানে প্ৰিলিমছ পাৰ্সপেক্টিভতে কৰি আছো এতিয়ালে মেইনছৰ এনসাৰ ৰাইটিং বিশেষ কৰা হোৱা নাই কিন্তু মানে মাজে মাজে মানে 15-20 দিনৰ মূৰত এটা বা কেতিয়াবা সেনেকুৱা তেনেকুৱা কৰা হৈ আছে আৰু হয় হয় কিন্তু হয় ফুল ফেজত মানে এনসাৰ ৰাইটিং কৰা হোৱা নাই হয় হয় এতিয়া তাৰে আনচাৰটো বাইদেৱে বাৰু সুন্দৰকৈ দিছে যে 1 নম্বৰ কথা তুমি সেই নিজৰ কনফিডেন্সটো কেতিয়াও হেৰাই দিব নালাগিব তুমি নিজেই মানে হয় মই পাৰিম সেই কনফিডেন্সটো ৰাখিব লাগিব আৰু যদি কিবা কুৱেশ্যন নোৱাৰিছা তাৰ কাৰণে মানে তুমি ৰাইট কুৱেশ্যন কৰিছা নে নাই কৰা সেইটো জানিবৰ কাৰণে বেছটো এইটো হৈছে কি তুমি PYQ চোৱা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ তুমি হয় প্ৰিলিমছ বা মেইনছ সেইটো কোনো কথা নাই তুমি প্ৰিলিমছ কৰি আছা প্ৰিলিমছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাক অকণমান চোৱা বা লাষ্ট বোলে APSC ডিপাৰ্টমেণ্টেল 5-6টা এক্সাম পাতিছিলে কি কেনেকুৱা টপিকবিলাকৰ কুৱেশ্যন আহে সেইখিনি চোৱা যদি সেইখিনিৰ ভিতৰত তুমি পৰা নাই তেতিয়া আকৌ বুকখন মেলি চোৱা কোনো কথা নাই যদি তোমাৰ কুৱেশ্যন পেটাৰ্ণটোৱে সম্পূৰ্ণ তাৰ বাহিৰত তেতিয়াতো তোমাৰ টেনশ্যন ল'ব লগা একোৱে নাই কিন্তু তাৰ কাৰণে তুমি বেষ্ট ৱে এটা কৰা কি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক অকণমান চোৱা মানে এই থিমবিলাক তুমি বাৰে বাৰে কিতাপ পঢ়ি কৰি থাকা তেতিয়া মানে তোমাৰ কি হ'ব সেই থিমবিলাক ক্লিয়াৰ হৈ যাব আৰু কনফিডেন্সটো অট'মেটিক বাঢ়িব যে মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক পাৰিছোঁ দেখোন কাৰণ তেনেকুৱা পেটাৰ্ণ এটা নিৰ্দিষ্ট ছেট পেটাৰ্ণত আহি থাকে তো বেছটোৱে মোৰ ফালৰ পৰা এডনিটো থাকিল যে তুমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক অকণমান কৰি চোৱা সেইবিলাক কৰি চাই আকৌ যদি টপিকটো তুমি সেইবিলাকত আছে তেন্তে সেইখিনি টপিক কণ্টিনিউ কৰা ৰিভাইজ কৰা যদি তুমি বেলেগ টপিক চাই আছা তেতিয়াহ'লে কুৱেশ্যনত থকা টপিক কেইটালৈ আহা মানে সেই টপিক কেইটা তুমি অকণমান চোৱা আৰু মন বেয়া কৰিব লগা একো নাই প্ৰথমে অকণমান তেনেকুৱা লাগেই আৰু যেতিয়া তুমি কৰি থাকিবা অট'মেটিক সেই মানে কনফিডেন্সটো বিল্ড আপ হৈ যাব চ' মোৰ ফালৰ পৰা বাইদেৱে কোৱা নিচিনাকৈ ফাৰ্ষ্ট মনত ৰাখিবা কনফিডেন্সটো বিল্ড আপ কৰা ছেকেণ্ড মোৰ ফালৰ পৰা এড অন কৰিলোঁ যে তুমি PYQটো অকণমান চোৱা আৰু তেতিয়া অট'মেটিক কেইদিনমান কৰা মানে তুমি নোৱাৰিছা একো নাই নোৱাৰিলেও কণ্টিনিউটো কৰি থাকা খালি তুমি যদি নোৱাৰাও তেতিয়াও তুমি হয় এফৰ্টটো এৰি নিদিবা কণ্টিনিউ কৰি থাকা মই হয় কৈছোঁ তুমি পাৰিবাই ঠিক হয় আছে হয় আমাৰ আৰু কেইটামান মেছেজত কুৱেশ্যন আছিল মই সেইকেইটা একবাৰ চেক কৰিছোঁ congratulations ma'am for your achievement I have a question regarding answer writing how do I maintain a flow in an essay for main answer writing আচ্ছা essay main answer writing মানে essay flowটো কেনেকৈ মেইনটেইন কৰিম সুধিছে ফাৰ্ষ্টতেতো মডেল আনচাৰ্ছ বা এছেছ এইবিলাক অকণমান চাই ল'ব কেনেকৈ লিখে UPSC টপাৰ্ছৰ কপিছো পাব বা APSC টপাৰ্ছৰ কপিছো আছে এইটো অকণমান চাই ল'ব এনালাইজ কৰিব নিজে যে কেনেকৈ ফ্ল'টো আনিছে যিকোনো এটা টপিক লৈ লওক যোৱা বছৰ কি আহিছিলে ৰ'ব দ্য ফিউচাৰ অফ আছামিজ লেংগুৱেজ তো সেই টপিকটোৰ ওপৰতে মই অকণমান কৈ দিছোঁ ফিউচাৰটো লিখিবলৈ হ'লে আমি এনচিয়েণ্টৰ পৰা আহিব লাগিব যে অসমীয়া ভাষাৰ উৎপত্তি ক'ৰ পৰা হৈছে কেনেকৈ হৈছে আৰু কাৰ অৱদান কেনেকুৱা আছে কি আছে মহৎ লোকৰ কামসমূহ আৰু তাৰপিছতে আমি ফিউচাৰলৈ আহিছোঁ তো তেনেকৈ এটা ফ্ল' বনাবলৈ হ'লে ৰাফ ৱৰ্কত আমি পাছফালে ৰাফ পেজ এনেও থাকে তাতে আমি নিজে প্ৰেক্টিচ এটা কৰি ল'ব লাগিব যে এইটোৰ পিছত এইটো কৰিম এনেকৈ ফ্ল' এটা নিজে বনাই ল'ব লাগিব তো ঠিক তেনেদৰে বেলেগ টপিক্সতো একেই কথা নিজৰ ফালৰ পৰা কোটছ বা এনেকডটছ মই কৈছোঁৱেই কিছুমান ভাল লিখনিৰ কথা মই লিখিছিলোঁ চিৰ চেনেহী মোৰ ভাষা জননী এই কথা অসম সাহিত্য সভাৰ লগত আছে তো সেই তেনেকৈ আৰম্ভ কৰিছিলোঁ আৰু তাৰ মাজতে নিজৰ ইনপুটছ অসমীয়া ভাষাৰ প্ৰতি থকা বিভিন্ন অৱদানসমূহ বিভিন্ন লোকৰ চিনেমা জগত বা লিখনি লিটাৰেচাৰ ফিল্ডতে হওক বা যেনেকৈ হওক চব এটা ফ্ল'ত নিজে আনিবলৈ ট্ৰাই কৰিছিলোঁ মই তেনেদৰে ক'ব পাৰিম অলপ প্ৰেক্টিচৰ দৰকাৰ এছে লিখিবৰ কাৰণে মেইনছৰ আগত প্ৰেক্টিচ অকণমান কৰি যাব নিশ্চয় পাৰিব আৰু মডেল এছেছখিনি চাই যাব কেনেকৈ লিখে কি ইনপুটছ দিব লাগে আণ্ডাৰলাইন ক'ড কৰিব লাগে বা হাইলাইট ক'ড লাগে কিছুমান বোল্ডত লিখিব লাগে তো তেনেকৈ নিজে লিখি এটা নিজৰ অপিনিয়নৰ নিচিনা লাষ্টত এটা ধুনীয়াকৈ লিখি দিব কনক্লুজন এটা সেইটোত আপুনি নিশ্চয় ভাল মাৰ্কছ পাব অ'কে হয় বাইদেৱে যিটো টপাৰ্ছ কপিছৰ কথা কৈছে
তাতে মানে UPSC টপাৰ ভাল ভাল কেইজনমানৰ কপি আপোনালোকে চাব পাৰে। ছাপোজ ইচিতা কিশোৰ ৰেংক 1 পাইছিলে, তেখেতৰ ভাল। আৰু অনুদীপ দুৰী চেত্ৰীৰ মোষ্ট প্ৰবেবলি ভালেই হয়। তেখেতৰ ইভেন GS 1, 2, 3, 4 কপিজখিনি বহুত মানে ভাল হয়, ভাল ষ্টেণ্ডাৰ্ড, যিখিনি এতিয়াও মানে টপতে আছে আৰু বেলেগে সিমানখিনিলৈকে গৈ পোৱাগে নাই মানে। তো আপোনালোকে নেটত চাৰ্চ কৰি চাব পাৰে, বা আমাৰ গ্ৰুপতো মই আগতে সেইখিনি বস্তু দিছোৱেই, এতিয়াও চাগে নেক্সট গ্ৰুপবিলাকত সেইখিনি বস্তু দিম, কণ্টিনিউ কৰিম। ফাৰ্ষ্ট ষ্টেপ সেইটোৱে কৰক, টপাৰ্ছ কপিবিলাক অকণমান চাই লওক, যে ইচিতা কিশোৰ হওক, অনুদীপ দুৰী চেত্ৰী হওক, বা UPSC টপাৰ্ছবিলাকেনো কেনেকৈ লিখিছিলে, তেওঁলোকৰ যদি আপোনালোকে 10খন এছে চাই ৰাফলি আইডিয়া এটা পাব। তাৰপিছত কি কৰিব, নিজেই লিখা আৰম্ভ কৰিব। মানে এই ফ্ল' মেইনটেইন কৰাটোত আচলতে অকণমান সেই ডাইমেনশ্যন এইটো ইম্পৰ্টেণ্ট। কাৰণ আপুনি যেতিয়া 10টা ডাইমেনশ্যন ঠিক কৰি ল'ব, যে হিষ্ট্ৰীত এনচিয়েণ্ট মেডাইভেল মডাৰ্ণ লৈ ল'লে, পলিটি ল'লে, ইকনমিকেল ল'লে, জিঅ'গ্ৰাফিকেল ল'লে, ছ'চাইটেল ল'লে, যেতিয়া আপুনি 10টা মান মানে ডাইমেনশ্যনৰ বস্তুখিনি আপুনি প্ৰথমে ঠিক কৰি ল'লে, তেতিয়া এটাৰ পিছত এটাকে মানে ফ্ল'টো সেই মেইনটেইন কৰাত আহি যায়। আৰু সিটোৰ পৰা ধৰক ইটো পেৰেগ্ৰাফ শ্বিফ্ট কৰোঁতে কিছুমান কানেক্টিং ৱৰ্ড দিব লাগে, সেই গোটেই পেটাৰ্ণটো আপুনি টপাৰ্ছ কপিখন চোৱাৰ লগে লগে অকণমান আইডিয়া এটা আহি যাব। মানে ফাৰ্ষ্ট ষ্টেপ বাইদেৱে কোৱাৰ নিচিনাকৈ সেইটোৱে কৰক দেই। নেক্সট আৰু এটা কুৱেশ্যন আমাৰ দুৰ্লভ সোণোৱাল, নমস্কাৰ বাইদেউ। নমস্কাৰ, শুভ সন্ধ্যা। হয়, গুড ইভিনিং। বহু সময়ত আমাৰ মনবোৰ বিচলিত হৈ পৰে অধ্যয়নৰ ক্ষেত্ৰত, গতিকে অধ্যয়নৰ ক্ষেত্ৰত মানসিকভাৱে হতাশাত ভুগিলে কি কৰা উচিত? তদুপৰি মই ঠিকে পঢ়ি আছোনে? অ'কে, মানসিকভাৱে নিজক দৃঢ় কৰিবলৈ কি কৰিব লাগিব অলপ জনাবচোন। অকণমান বাৰু এইটো বাইদেৱে এড্ৰেছ কৰিছিল আগতে, নহয়নে? কৈছিলো। আই ফিল এড্ৰেছ কৰিছিল, ষ্টিল তেখেতে সুধিছে যেতিয়া আৰু 2 এটা পইণ্ট কৈ দিব পাৰে। অকণমান আগতে এড্ৰেছ কৰা হৈছিল বাৰু। সেই নিজৰ কনফিডেন্সটো বিল্ড আপ কৰিব লাগে, আৰু ইনাৰ পুছ এটা থাকিব লাগে, যাতে ময়ে পাৰিম এইটো, মই নোৱাৰিলে কোনে পাৰিব, মই কৈ আছোঁ বাৰে বাৰে। সেইটো ভাবিয়ে পঢ়িব লাগে। আৰু আপোনাক চিট এটাহে লাগে, আৰু কম্পিটিশ্যনৰ কথা ইমান ভাবি নাথাকিব বা প্ৰেছাৰ লৈ নাথাকিব। একদম কাম কম্প'জড হয় ধুনীয়াকৈ নিজৰ ডেইলি শ্বেডিউলৰ গ'লছখিনি নিজে কমপ্লিট কৰিব। আৰু ডেইলি যোনবিলাক আপোনাৰ কাম আছে, নিজক হেপ্পী কৰিবলগীয়া এনেকুৱা কিছুমান কাম কৰি থাকিব। বা যদি বেছি প্ৰেছাৰ লৈছে, আপুনি মেডিটেশ্যন কৰিব পাৰে ৰাতিপুৱা অকণমান দেৰি, ৰাতিপুৱা গাইডেড মেডিটেশ্যন এটা ল'লে, ৱাক এটা ল'লে। আৰু আপোনাৰ লাৰ্জাৰ গ'ল ইন লাইফ, ড্ৰিম কি হয়, আপুনি কিয় বিচাৰিছে, এইটো আপুনি অকণমান ভাবি চাব। নিশ্চয় আপুনি আনচাৰটো পাব। আপুনি ভালকৈ কৰি গ'লে নিশ্চয় ছাকচেছফুল হ'ব এদিন। নেক্সট কুৱেশ্যন সুধিছে আমাৰ ভাৰ্গৱ গগৈ। মেম, ইজ এম লক্ষ্মীকান্ত ইজ এনাফ ফৰ both prelims and mains, and how to tackle GS paper 3, especially for economics, which approaches and resources based? মানে প্ৰিলিমছ আৰু মেইনছৰ কাৰণে এম লক্ষ্মীকান্তখন এনাফ হয়নে সুধিছে, আৰু GS 3 ইকনমিক্সৰ কাৰণে এপ্ৰ'চ আৰু ৰিচোৰ্চ। তো প্ৰিলিমছৰ কাৰণে লক্ষ্মীকান্তখন হৈ যাব, এনাফ হ'ব। তাৰ লগত কাৰেণ্ট এফেয়াৰ্ছ কিন্তু লাগিব। কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছখিনিও এতিয়া ধৰক পঞ্চায়ত ইলেকশ্যনছ আহি আছে, তো পঞ্চায়ত ইলেকশ্যনছৰ ওপৰত এটা কুৱেশ্যন থাকিব পাৰে। তাৰ ৰিলেটেড লক্ষ্মীকান্তত বিচাৰিবগৈ যে ইয়াৰ আৰ্টিকল কোনটোত হয়, আৰু পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন কোনটোত আছে। তো সেনেকৈ অকণমান ৰিলেট কৰি কৰি পঢ়িব, যাতে আপুনি প্ৰিলিমছৰ কুৱেশ্যনছখিনি ইজিলি কৰিব পাৰে। তাৰ লগত তেনেকুৱা কুৱেশ্যনছ আৰু ডিলিমিটেশ্যনৰ কুৱেশ্যনছ থাকিব পাৰে। তো তেনেকৈ আকৌ কনষ্টিটিউশ্যনেল প্ৰভিজন কোনটোত আছে সেইটো ভাবি চাব, সেইটো উলিয়াই চাব। তেনেকৈ ৰিলেট কৰি পঢ়ি চাব লক্ষ্মীকান্তখন প্ৰিলিমছৰ সময়ত। বাট ফৰ মেইনছ আৰু এডিশ্যন লাগিব, কিন্তু এইটো ভেলু এডিশ্যন আৰু কৰিব লাগিব, যিহেতু এইটো অলপ ডাইনেমিক হয়। আপুনি পঢ়াৰ মতে কুৱেশ্যনছ নাথাকিব পাৰে, আনপ্ৰেডিক্টেবল হয়, অকণমান আউট অফ চিলেবাছো কেতিয়াবা হৈ যায়গৈ। তো তাৰ কাৰণে ভেলু এডিশ্যন কৰিব পাৰে। আপোনাৰ অনলি IASৰ কিছুমান মেগাজিনছ থাকে, পলিটি বেছ বা আৰু ভিজন IAS, এনেকুৱা কিছুমান ফ'ল' কৰিব পাৰে, য'ৰ পৰা আপুনি দেখিছে যে ট্ৰেণ্ডিং টপিকছ কিছুমান ওলাই আছে নিউজত, সেইটো আপুনি ষ্টেটিকৰ লগত আকৌ ৰিলেট কৰি চাব। তেনেকৈ আপুনি প্ৰিপেয়াৰ কৰি চাওক। আৰু তাৰপাছত GS 3 কাৰণে ৰিচোৰ্চেছ মই কোচিং মেটেৰিয়েলছে বেচিকেলি ইউজ কৰিছিলোঁ। ইকনমিক্সৰ NCERT 11, 12 এণ্ড কোচিং ইনষ্টিটিউটৰ ৰিচোৰ্চেছ, সেয়াই। নেক্সট আমাৰ এটা কুৱেশ্যন সুধিছে খাৰ্গাঁও পানীৰ ৰয়।
মেইনছ এক্সাম কিছুমান কুৱেশ্যনছবোৰ আজিকালি যিকোনো পেপাৰত আহি যায়। মই বেলেগ এখন পেপাৰৰ কাৰণে প্ৰিপেয়াৰ কৰা বস্তু বেলেগ এখন পেপাৰত আহি যায়। সেইকাৰণে কুৱেশ্যন কেনেকৈ লিখিব পৰা যায় সেইখিনি কুৱেশ্যন। আচ্ছা, তেওঁৰ মানে ডাউটটো এনেকুৱা, যদি তেখেতে চাগে টপিকটো কুৱেশ্যন পেপাৰ 3 কাৰণে প্ৰিপেয়াৰ কৰি আছিল আৰু সেই কুৱেশ্যনটো আহি গ'ল পেপাৰ 1ত, তো সেই বস্তুটো কেনেকৈ এড্ৰেছ কৰিব সেইটোৱে চাগে মই বুজি পোৱা। তো আপুনি মেইনছৰ চিলেবাছটো ছেগ্ৰিগেট নকৰিব, ইণ্টাৰলিংক কৰিব। তো হিষ্ট্ৰী কুৱেশ্যন কিছুমান পলিটিতো সোমাই যাব পাৰে বা পলিটি কুৱেশ্যনছ কিছুমান ইকনমিক্সতো সোমাই যাব পাৰে। কিছুমান স্কিমছ ৰিলেটেড কুৱেশ্যনছ পলিটিৰ লগত ৰিলেট কৰি সুধিব পাৰে তেনেকৈ। আৰু অসমৰ কুৱেশ্যনছটো হিষ্ট্ৰীত অহা দেখা যায়েই, চব কুৱেশ্যন পেপাৰতে অহা দেখা যায়। তো সেইকাৰণে আপুনি ছেগ্ৰিগেট নকৰিব, গোটেইখিনি এজ আ হোল কম্প্ৰিহেনচিভ এটা আইডিয়া লৈ থ'ব যে এইখিনি য'ত আহিলেও মই লিখিব পাৰিম। আৰু ৱৰ্ড ষ্টক এটা ৰাখিব, মই এইটো কৈছোঁ। ৱৰ্ড ষ্টকটো ৰাখি আপুনি সেইখিনি আৰু তাৰ লগতে মই যোনখিনি এডিশ্যনৰ কথা কৈছিলোঁ, স্কিমছ বা ইণ্ডেক্সৰ কথা, সেইখিনি আপুনি বুকলেট এটা বনাই থ'ব, যাতে আপুনি য'ত আহিলেও সেইখিনি ভৰাব পাৰে। আপোনাৰ আনচাৰ ৰাইটিংটো ভাল হয়। ছাপ'জ আপুনি SDG গ'লৰ লগত ৰিলেট কৰি দিলে, স্কিম এটাৰ লগত ৰিলেট কৰি দিলে, তেনেকৈ আপুনি চাব আনচাৰ পেটাৰ্ণ ৰাইটিং এইখিনি ভাল হৈ উঠিব। অ'কে। আৰু তোমালোকৰ ফালৰ পৰা একো কুৱেশ্যন মই বাৰু ইয়াত দেখা পোৱা নাই। যদি কাৰোবাৰ কিবা ৰৈ গৈছে তোমালোকে জনাব পাৰা, মেছেজত দি দিবা। আৰু এতিয়া মোৰ ফালৰ পৰা আৰু মই এটা দুটা এড অন কৰি দিওঁ। যদি একেবাৰে বিগিনাৰ্ছসকলক আপোনাৰ ফালৰ পৰা কিবা এডভাইচ দিবলৈ কয়, যিসকলে মানে প্ৰিপেৰেশ্যনটোৰ প্ৰতি বিশেষ আইডিয়া নাই, তেওঁলোকে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে, তেওঁলোকৰ ছাপ'জ ৰিচোৰ্চ কি হয় বা কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে সেই আইডিয়াখিনি বৰ্তমানলৈকে তেওঁলোকক হোৱা নাই। বিগিনাৰ্ছক কি আপুনি এডভাইচ দিব, তেওঁলোকে কেনেকৈ ষ্টাৰ্ট কৰা উচিত? হয়, বিগিনাৰ্ছে প্ৰথমতে 3 stages অফ এক্সামিনেশ্যন এইখিনিতো কথা জনা উচিত। তাৰ লগতে চিলেবাছটো ভালকৈ অকণমান ষ্টাডি কৰি ল'ব লাগে, যে টপিকবোৰ কেনেকুৱা হয়, কুৱেশ্যন পেটাৰ্ণ, PYQs এইখিনি অলপ চাই ল'ব লাগে, যে কনফিডেন্স বিল্ড কৰিবলৈ অকণমান পাৰিম নোৱাৰিম অকণমান নিজে এনালাইজ কৰি চাব লাগে। তাৰপাছত ৰিচোৰ্চেছটো বেছিক ষ্টেটিক বুকছ এইখিনি চব এভেইলেবল আছে, নিজৰ কনচেপ্টছখিনি ক্লিয়াৰ কৰি ল'ব লাগে। আৰু ৰিপিটেটিভ ৰিভিজনছটো লাগিবই। তাৰপাছত মেইনছৰ কাৰণে ভেলু এডিশ্যন এইখিনি কৰি যাব লাগিব। আৰু ইণ্টাৰভিউত পাৰ্চনেলিটি ডেভেলপমেণ্টটো লাগিব। আৰু সেই লিমিট ইয়ৰ ৰিচোৰ্চেছ, একদম কোৱালিটি ৰিচোৰ্চেছ ল'ব লাগে। আৰু এটাৰ পৰা এটা জাম্প কৰি থাকিলে টাইমৰ দিগদাৰ হ'ব, কমপ্লিট কৰিবলৈ নিজে পিছত ফ'কাছটো হেৰাই যোৱা যায়। সেইকাৰণে লিমিটেড ৰিচোৰ্চেছত ধুনীয়াকৈ পঢ়ি ওলাই আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি সদায় ব্ৰাছ কৰি থাকিব লাগিব। এইখিনি সদায় ডাইনেমিক টপিকছে হয়। আজিকালি চেঞ্জিং কুৱেশ্যন পেটাৰ্ণ আৰু ষ্টেটিকৰ লগত মিলাই ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ বনোৱা দেখা গৈছে। সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছটো বহুত ষ্ট্ৰং হ'ল্ড এটা থাকিব লাগিব। ডেইলি নিউজ পেপাৰ এনালাইচিছ, ৰিডিং যিকোনো হওক, যিকোনো ক্ষেত্ৰতে কৰি মেলি নিজে আপডেটেড হৈ থাকিব লাগে। আৰু মাইণ্ডফুলি পঢ়িব, কি হৈ আছে ওচৰ পাজৰৰ ঘটনাবিলাক অকণমান মন কৰিব, নিজৰ অসমখনক বেছি ভালদৰে ফ'কাছ কৰিব। আৰু নিজৰ অসমৰ কথা জানিও ভাল লাগে, নহয় জানো? সেইকাৰণে তেনেকেই কৰি চাব। নিশ্চয় পিছত সহায় বিচাৰিলে মই নিশ্চয় কৰিম। হয়, এইখিনিতে মই আমাৰ এই নতুন ইনিচিয়েটিভখিনিৰ কথাও এবাৰ কৈ দিওঁ, যে আমাৰ মানে APSC প্ৰিলিমছৰ কাৰণে এটা ক্ৰেছ ক'ৰ্ছ আমি আনি আছোঁ। আৰু এই আজিৰ ছেশ্যনটোত উপস্থিত থকাখিনি আচলতে অলৰেডি তেওঁলোক আমাৰ এডমিশ্যন লোৱা কেণ্ডিডেটছ হয়। আৰু যদি বেলেগ কেণ্ডিডেটছ যিসকল আছে, তেওঁলোকে আমাৰ এই ৰেকৰ্ডিং ভিডিঅ'টো নিশ্চয় চাব, বা তোমালোকৰ যদি কোনোবা তেনেকুৱা এছপাইৰেণ্টছ প্ৰিপেয়াৰ কৰি আছে, জনাব পাৰা। যিহেতু আমি এটা স্কলাৰশ্বিপ টেষ্ট অলপ দিনৰ আগত পাতিছিলোঁ, গতিকে তেতিয়া তাৰ পৰা আমি চিলেক্ট কৰি ভালেখিনি কেণ্ডিডেট লৈছোঁ। আৰু আমাৰ মানে সেই ইণ্টাৰেক্টিভ ছেশ্যন আজি Day 2 বা তেনেকুৱা ইণ্টাৰেক্টিভ ছেশ্যন আমি মাজে সময়ে কৰি গৈ থাকিম। জানুৱাৰী ফাৰ্ষ্ট উইকতো তেনেকুৱা ইণ্টাৰেক্টিভ ছেশ্যন আছে। এনেকুৱা ইণ্টাৰেক্টিভ ছেশ্যনবিলাক আমি চলাই নি থাকিম, যাতে যিসকল কেণ্ডিডেট অলৰেডি চিলেক্টেড হৈছে তেওঁলোকৰ এক্সপিৰিয়েঞ্চখিনি আমাৰ ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰে। তেনেকুৱা ছেশ্যনছবিলাক চলি থাকিব। আৰু আমাৰ ফেকাল্টিজ টীমত থকা মেম্বাৰ্ছসকলক আপোনালোকে চাগে জানিব পাৰিছেই, যে এক্সপাৰ্ট ফেকাল্টি যেনে আমাৰ ইজাজ আহমেদ বুলি আছে, তেখেতৰ ইউটিউব ভিডিঅ'ত চাব পাৰে যে তেখেতে কেনেকুৱা ক্লাছ কৰে।
ইজাজ আহমেদ আছে, ভাস্কৰ হাজৰিকা আছে, স্বপ্না ময়ূৰী বৰা আছে, আৰু আমাৰ পুৰণা ষ্টুডেণ্টছবিলাকে তেওঁলোকে কেনেকুৱা কি ক্লাছ দিয়ে সেইখিনি চাগে ইতিমধ্যে জানিব পাৰিছেই। নতুন কেণ্ডিডেটসকলে ইউটিউবত তেওঁলোকৰ ক্লাছসমূহ চেক কৰিলে জানিব পাৰিব। বা প্ৰিলিমছ স্পেচিফিক বুলি ক'বলৈ গ'লে আমাৰ মানস প্ৰতিম বৰুৱা ছাৰ আছে, তেখেতৰ মানে প্ৰিলিমছত এটা ষ্ট্ৰং হোল্ড আছে। তেখেতে যি কেইবাৰ প্ৰিলিমছ দিছে গোটেই কেইবাৰতে মানে 130, 40, 50 তেনেকুৱা স্ক'ৰ কৰিব পাৰিছে। আৰু মানে কাট অফ যায় কিমান ধৰা 90, 100, আৰু সেইখিনিৰ ভিতৰত 130, 40 এটা খুব ভাল স্ক'ৰ। আৰু সেই তেখেতৰ গাইডেঞ্চটো স্পেচিফিকেলি প্ৰিলিমছত দিয়া হ'ব। গতিকে তেনেকুৱা এটা টিম ফৰ্মেশ্যন কৰি আমি প্ৰিলিমছৰ ক্ৰেছ কৰ্চটো লৈ আহিছোঁ। তাৰ ফিজটো আমি একেবাৰে কমেই ৰাখিছোঁ। গতিকে বেলেগ যিসকল তোমালোকৰ চিনাকি এক্সপেৰিয়েঞ্চ আছে তেওঁলোকক আমাৰ ইনিচিয়েটিভটোৰ কথা জনাব পাৰা। আৰু সেইটোৱে আছিল মানে আমাৰ ছেশ্যনটোৰ মাজতে কৈ দিলোঁ। আৰু তোমালোকৰ ফালৰ পৰা আৰু এটা কুৱেশ্যন আহিছে, আমাৰ আছাম পইণ্ট বুলি নামটো আছে, তেখেতে সুধিছে যে মিনিমাম কিমান সময় দিব লাগিব ডেইলি, অলপ জনাই দিব। ডেইলি মিনিমাম কিমান সময় দিব লাগে? অ'কে, আপুনি যদি ফুল টাইম কেণ্ডিডেট হয় তেন্তেতো 8 hours 7 hours আৰামছে দিব পাৰে। বাট যদি টাইম ক্ৰাঞ্চ আছে, চাকৰি কৰি আছে, তেতিয়া হয়তো 6 hours চাফিচিয়েণ্ট হ'ব লাগে। মৰ্ণিং আপুনি 2 hours কৰিলে, ইভিনিং আপুনি 4 hours কৰিলে, তেনেকৈ কৰি চাওক। এইটো ইয়াত আপুনি চাগে ফ্লেক্সিবলো হ'ব পাৰে যে আপোনাৰ টাইম কিমান লাগে আপুনি নিজে গম পাব। কিবা এটা টপিক কমপ্লিট কৰোঁতে লাহে লাহে আপুনি টাইমটো কমাই, বেছি টাইম নালাগিব পিছত আপোনাৰ প্ৰথম ৰিভিজনত চাগে অলপ টাইম লাগিব পাৰে। তো তেনেকৈ আপুনি ট্ৰাই কৰি চাওক। বাট ডেইলি টাইম আৱাৰ্ছটো কনচিষ্টেণ্ট ৰাখিব, সদায় সেইটো টাইমেই দিব আৰু সেইটো আৱাৰ্ছতে পঢ়িব। তো সেই তেনেকৈ কৰি চাওক, অলপ ডিচিপ্লিনটো মেইনটেইন কৰি চাব। অ'কে, ভেৰি নাইচ। কাৰণ ডিচিপ্লিন থাকিলে আপোনাৰ ছিষ্টেমেটিক বস্তুবিলাক গৈ থাকে। আৰু ইয়াত মোৰ ফালৰ পৰা অকণমান এড অন কৰিব বিচাৰিছোঁ। যদি কোনোবা ছাপ'জ ৱৰ্কিং প্ৰফেচনেল আছে, তেওঁলোকৰ মানে টাইমটো মিলাওঁতে অকণমান কেতিয়াবা ইফাল সিফাল হৈ যায়, কাৰণ ডিউটি কেতিয়াবা বেলেগ বেলেগ আহি যায়। তেওঁলোকে কি কৰিব পাৰে যে মানে টাইমটো ফিক্স কৰাতকৈ টাৰ্গেট ফিক্স কৰক, টপিক ফিক্স কৰক। বোলে মই এইটো সপ্তাহত পলিটিৰ বোলে এইকেইটা টপিক বাই এনি মিনছ মই কৰিম। তেতিয়া মানে কি হ'ব, আপোনাৰ দিনটোত বোলে আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে পূৰা ডিউটি, কিন্তু আহি পিনে সেইখিনি কমপ্লিট কৰি দিছে। বা পিছদিনা এনেকুৱা হৈ গ'ল বোলে বন্ধ পৰি গ'ল। তেতিয়া কি হৈ গ'ল, বোলে মোৰ এইটো উইকত এইখিনি টপিক, ইকনমিৰ এইটো বোলে হিষ্ট্ৰী এইটো ক্লিয়াৰ কৰিব লগা আছিল, মই কৰি দিলোঁ। তেনেকুৱাকৈ আপোনালোকে যদি সৰুকৈ ছেগ্ৰিগেট কৰি টাৰ্গেটছ মানে টপিকছবিলাক ঠিক কৰে, তেতিয়া চাগে ৱৰ্কিং প্ৰফেচনেলখিনিৰ কাৰণে অলপ বেছি চুইটেবল হ'ব। বাকীখিনিতো ফুল টাইমখিনিৰ কাৰণে বাৰু টাইম থাকেই, কিন্তু এনেকুৱা হ'ব নালাগে যে মই 8 ঘণ্টা এনেই বহি আছোঁ, 8 ঘণ্টা বহিব বহি আছোঁ, তেনেকুৱা হ'ব নালাগে। সেইটো ডিচিপ্লিনটো মানে নিজেই মেইনটেইন কৰি টপিকছৰ ওপৰত বেছি ফ'কাছ দিলে চাগে বেছি বেনিফিটেড হ'ব। আৰু আপোনালোকৰ ফালৰ পৰা কুৱেশ্যন আছে যদি আৰু সুধিব পাৰে, নহ'লে মই আৰু 2-3টা কুৱেশ্যন সুধি আজি ছেশ্যনটো আমি সামৰিম। বৰ বিশেষ দীঘলীয়া নকৰোঁ, 2-3টা আৰু। আপোনাৰ প্ৰিপেৰেশ্যন জাৰ্ণিত বিগেষ্ট চেলেঞ্জ কি আছিল? মানে কি আপোনাক বহুত বেছি মানে চেলেঞ্জ দিছিলে? আৰু বিগেষ্ট চেলেঞ্জ চেলেঞ্জ আপোনাৰ প্ৰিপেৰেশ্যনত? তেনেকৈ মোৰ মনত নপৰে। বাট য়েছ, মানে ফিয়াৰ এনজাইটি এইবিলাক আছিলে। চেলেঞ্জ ঠিক তেনেকৈ নাই, মই ঘৰতে আছিলোঁ যিহেতু, ভালকৈ প্ৰিপেয়াৰে কৰি আছিলোঁ। হয়, মানে আপোনাৰ প্ৰিপেৰেশ্যনত ঘৰৰ পৰিয়ালৰ সকলোৰে আৰু সম্পূৰ্ণ ছাপোৰ্ট সকলোৰে ছাপোৰ্ট আছিলে, আৰু সকলোৱে মোক উৎসাহিত কৰি থাকে। মাজে সময়ে মন বেয়া হ'লেও উলিয়াই লৈ যায়, বা এনেকৈ মন বেয়া হ'বলৈ নিদিয়ে। অ'কে। তেনেকেই কৰি গৈছিলোঁ। আৰু মক টেষ্ট আপুনি প্ৰিলিমছ আৰু মেইনছ দুইটাত এপিয়াৰ হৈছিল নে? মক টেষ্টৰ ৰোল কি বুলি ভাবে? প্ৰিলিমছতে হওক বা মেইনছতে হওক, কেনেকুৱা ৰোল প্লে কৰে মক টেষ্টে আপোনাৰ ভিউত? হয়, প্ৰিলিমছত মই মক টেষ্ট ছিৰিজবিলাক লৈছিলোঁ, আৰু তেনেকৈ মই কুৱেশ্যন পেটাৰ্ণ কি হৈছে, কাৰেণ্ট হেপেনিংছ এইবিলাক অকণমান এনালাইজ কৰিছিলোঁ, কোনকেইটা টপিক্সৰ পৰা আহিছে, ৰিপিটেটিভ কুৱেশ্যন ক'ৰ পৰা হয়। সেইখিনি এনালাইজ কৰি মেলি মই কেতিয়াবা আনচাৰ চায়ো কৰিছিলোঁ, কেতিয়াবা নোচোৱাকৈও কৰিছিলোঁ।
তেনেকৈ কৰি অকণমান কনফিডেঞ্চ বিল্ড হ'ল আৰু তাৰ লগতে নিউজ পেপাৰবোৰ পঢ়ি মক টেষ্টৰ কুৱেশ্যনছবিলাক এনালাইজ কৰি তেনেকৈ প্ৰিলিমছটো দিছিলোঁ। আৰু তাৰপাছত মেইনছৰ কাৰণে মই ফুল লেংথ টেষ্ট ইমান দিয়া নাই। মই ফ'কাছ কৰিছিলোঁ কি আনচাৰ এনৰিচ কৰিব লাগে। তো তাৰ কাৰণে মই ভেলু এডিশ্যনত বেছি ফ'কাছ কৰি আছিলোঁ আৰু মডেল আনচাৰ যোনবোৰ ওলায় সেইবিলাক মই চাইছিলোঁ তাত কি আছে আৰু মোৰ আনচাৰত কি লেকিং হৈ আছে সেইখিনি মই অকণমান কম্পেৰিজন কৰি চাইছিলোঁ এইখিনি এড অন কৰিব পাৰি আৰু ডাটা ফেক্টছ ষ্টেটিষ্টিক্স এইবিলাক অকণমান এড কৰি ল'লে বেছি ভাল হ'ব এনেকৈ মই এনালাইজ কৰিছিলোঁ। মেইনছত মই হাফ লেংথ টেষ্ট কিছুমান দি চাইছিলোঁ বাট মই ইমান ফুল লেংথ দিয়া নাই, কিন্তু মই ডেইলি আনচাৰ ৰাইটিঙো কৰিছিলোঁ, 2-3টা আনচাৰ্ছ এটলিষ্ট লিখিছিলোঁ। অ'কে, আৰু আপোনালোকৰ যদি কুৱেশ্যন নাই তেতিয়াহ'লে আৰু আমি প্ৰায় সামৰণি মাৰিম বুলিয়ে ভাবিছোঁ আজিৰ ছেশ্যনটো। যদি আছে ক'ব লাগে যে বিগিনাৰ কোনবোৰ মিষ্টেক কৰাৰ পৰা নিজকে সাৱধান কৰা। 1 মিনিট মই গোটেই ডাউটটো চাই লওঁ। এজ এ বিগিনাৰ কোনবোৰ মিষ্টেক কৰাৰ পৰা নিজকে সাৱধান কৰা উচিত? বিগিনাৰ হয় হিচাপে মানে কোনখিনি ভুল কৰাৰ পৰা নিজকে আৰু আঁতৰাই ৰখাটো ভাল? হয়, মাৰ্কেটততো আপুনি বহুতখিনি ৰিচ'ৰ্চেছ পাব। তো চবতে মানে বিচাৰি নুফুৰি কিছুমান লিমিটেড কোৱালিটি ৰিচ'ৰ্চেছ ল'ব লাগিব। আপুনি টপাৰ্ছ ইণ্টাৰভিউবিলাক চাব যে বেছিক ষ্টেটিক বুকছ কোনবিলাক কমন হয়, কোনখিনি পঢ়িলে সকলোৰে কাৰণে উপকৃত হৈছে। তো সেইখিনি অকণমান এনালাইজ কৰি চাব। তাৰ লগতে আৰু মিষ্টেক্স টাইম বাউণ্ড অকণমান প্ৰেক্টিচ কৰি চাব। MCQ টেষ্টবিলাক যোনবিলাক হয় টেষ্ট ছিৰিজ লৈ প্ৰেক্টিচ কৰি চাব যাতে আপুনি প্ৰিলিমছত ভাল স্ক'ৰ কৰিব পাৰে, মানে কাট অফ ক্লিয়াৰ কৰিব পাৰে। এইটো অকণমান কিছুমানে প্ৰব্লেমো পায়, আনচাৰ পেপাৰটো কমপ্লিট কৰিব নোৱাৰে মানে। তো তাতে আপুনি এটা 3 ষ্টেজ ষ্ট্ৰেটেজি এটা ল'ব পাৰে যে প্ৰথমতে মই গোটেই পঢ়া আনচাৰখিনি কৰি যাওঁ। পঢ়া আনচাৰখিনি মই এনালাইজ কৰি গোটেইখিনি কৰি যাওঁ। তাৰপাছত মোৰ 50% ডাউট আছে সেই কুৱেশ্যনখিনিত, সেইখিনি মই অকণমান এলিমিনেশ্যন টেকনিক লৈ কৰি চাওঁ। তেনেকৈ কৰি চাব। তাৰপাছতে নেক্সট ষ্টেজ আপুনি অকণমান গেছ ৱৰ্ক কৰিব পাৰে, কিন্তু মই ছাজেষ্ট নকৰোঁ যে বহুত গেছ ৱৰ্ক কৰি দিব, মাইনাছত নেগেটিভত যাবগৈ পাৰে। তো সেইকাৰণে আপুনি এনেকুৱা কিছুমান ষ্ট্ৰেটেজি নিজে ডেভেলপ কৰিব, নিজে ল'ব, ট্ৰাই কৰি চাব। অ'কে। আজিৰ অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে বাইদেউক আমি অশেষ ধন্যবাদ জনাইছোঁ। তেখেতৰ আগন্তুক যি নতুন কৰ্মৰ ক্ষেত্ৰলৈ যাব, তেখেতে যাতে এজন দক্ষ প্ৰশাসনিক বিষয়া হিচাপে সঠিকভাৱে ৰাইজক সেৱা আগবঢ়াব পাৰে, তাকেই আমি কামনা কৰিছোঁ। তেখেতে কৰ্মস্থানত উন্নতিৰ জখলাত আৰু আগুৱাই যাওক। ভৱিষ্যত দিনত আমাৰ ষ্টুডেণ্টছখিনিক গাইড কৰিবৰ কাৰণে আমি কেতিয়াবা আকৌ লগ পাম। আৰু হয় আপোনালোকে ছেশ্যনটো কেনেকুৱা, সকলোৱে ভালে পালেনে? ঠিকে আছে নাই? আপোনালোকে শিকিলে নে কিবা-কিবি? কোনে কি শিকিলে ধুনীয়াকৈ গ্ৰুপত ফিডবেকটো দি দিব, মই মেমলৈ ফৰৱাৰ্ড কৰি দিম। আশা কৰোঁ মেমৰ যি ষ্ট্ৰেটেজি আছিল, ষ্ট্ৰাগল আছিল, সেইখিনি আপোনালোকক অকণমান হ'লেও উৎসাহিত কৰিবলৈ সক্ষম হ'ল। আপোনালোকেও যে এদিন ACS বা APS বা সেই লিষ্টখনত যে আপোনালোকৰ নাম আহিব, সেই ক্ষেত্ৰত আপোনালোকৰ কনফিডেন্সটো অলপ হ'লেও বাঢ়িল বুলি মই মোৰ ফালৰ পৰা ভাবিছোঁ। মেমে তেখেতৰ যি প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি, সেইখিনিৰ পৰা কেইটামান পইণ্ট হ'লেও আপোনালোকে নিজৰ ষ্ট্ৰেটেজিত এড অন কৰিব পাৰিব বুলি আশা কৰিছোঁ। আৰু মেমৰ ফালৰ পৰা কনক্লুডিং ষ্টেটমেণ্ট এটা দিবৰ কাৰণে অনুৰোধ জনালোঁ। থেংক ইউ সকলোকে জইন কৰাৰ বাবে, আৰু ড্ৰিম জন IAS তাত কৰ্মকৰ্তা সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু ইমান ধুনীয়াকৈ অনুষ্ঠানটি গতিশীল কৰাৰ বাবে ধন্যবাদ। ধুনীয়া প্ৰশ্নও সুধিছে সকলোৱে। আশা কৰিছোঁ অকণমান সহায় কৰিব পাৰিছোঁ। পিছলৈও মই কৰি যাম, আপোনালোকে সুধিব পাৰে, কণ্টেক্ট কৰিব পাৰে, কোনো প্ৰব্লেম নাই। আৰু সেই আপোনালোকে প্ৰেক্টিচ কৰি যাওক, কুৱেশ্যনছবোৰ প্ৰেক্টিচ কৰক, নিজে কি ভুল কৰিছে অকণমান এনালাইচিছ কৰিব আৰু আগুৱাই গৈ থাকক। সদায় অকণমান নিজকে পুছ কৰি আগুৱাই গৈ থাকিব। নিজৰ কম্পিটিশ্যনটো নিজৰ লগতে ৰাখক আৰু নিজৰ মাজতে আপুনি ওপৰলৈ যাবলৈ চেষ্টা কৰক। তেনেকৈ কৰি যাওক। নিউ ইয়েৰ গ্ৰিটিংছ সকলোকে থাকিলে, অল দ্য বেষ্ট। আৰু আগন্তুক দিনত আপোনালোককো যাতে দেখিবলৈ পাওঁ এই ছাৰ্ভিচত, তাকে কৈ সামৰণি দিছোঁ।
থেংক ইউ এভৰিৱান। তো আজিৰ কুৱেশ্যন বাৰু কাৰ কি আছিল ভালেখিনি সুধি আছিলোঁ। তেওঁ যিখিনি কুৱেশ্যন সোধা গৈছিল ছেশ্যনৰ মাজত সকলোখিনি এড্ৰেছ কৰা হ'ল। যদি কাৰোবাৰ আৰু বাকী আছে তেতিয়া আমি নেক্সট ছেশ্যনত এড্ৰেছ কৰিম। কাৰণ মাজত কেইবাবাৰো সুধিলোঁ যে কাৰোবাৰ কিবা আছে নেকি, যিখিনিয়ে কুৱেশ্যন সুধিলে আমি সকলোখিনি এড্ৰেছ কৰিলোঁ। আৰু সকলোকে ধন্যবাদ জনাই আজিৰ ছেশ্যনটো ইমানতে সামৰিছোঁ। ঠিক আছে। Thank you, everyone.